তিনি কেবল সমস্যাটো সমাধানৰ কিন্তু ৰাস্তা খোলা নাই। এই মাত্ৰ আদানী কাৰণে চৰকাৰে সিদ্ধান্ত লৈছিল। চাউলে কৰিব যাওঁতে এই ব্যৱস্থা জনজাতীয় মানুহে তেওঁলোকক খুজিছে। গতিকে মাটি দিয়াৰ কাৰণে ডাঙৰ ব্যৱসায়ী দিয়াৰ কাৰণে এইখন চৰকাৰৰ আগত মাটি আছে। সাধাৰণ মানুহ বহুজনৰ নামত মানুহে আবেদন কৰিলে 15 টকীয়া মাটি বহুদিনলৈ খাই আছে। দিছে কিমান 3 বিঘা মাটি। আমি অৰুণোদয় আঁচনি আৰু বেছি মানুহ আমি আপত্তি কৰিছিলোঁ। কোনোবাই যদি মাহত 1200 টকা 1400 টকা পায় এটা পৰিয়ালে ৰাখিব পাৰে। ইমানখিনি মাটি তেওঁলোকৰ ভাড়া ক'ত? কাৰণ মাটি তেওঁলোকে আচলতে বসুন্ধৰাৰ মাজেৰে খবৰখিনি গোটেইখিনি হ'লে ক'ত ক'ত মাটি আছে। দলৰ 3 বছৰৰ মূৰে মূৰে সন্মিলন অনুষ্ঠিত হয় আৰু তামুলপুৰ জিলা আমি যোৱাবাৰ সুকীয়াকৈ গঠন কৰিছোঁ যোৱা 3 বছৰ আগতে। সেইকাৰণে এখন প্ৰথম সন্মিলন আৰু এইবাৰ নতুনকৈ বাক্সা জিলা গঠিত হ'ব। গতিকে অসমত এতিয়া 35খন জিলাৰ ভিতৰত 29খন জিলাত CPMৰ নিজস্ব জিলা কমিটি গঠন হ'ব। আৰু এই কথা আমি লক্ষ্য কৰিছোঁ, সঁচাকৈয়ে মানুহে বিজেপিৰ এটা বিকল্প বিচাৰিছে। কাৰণ বিজেপিয়ে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰা তেওঁলোকে শোচনীয়ভাৱে ব্যৰ্থ হৈছে। আৰু ব্যৰ্থ হৈছে বোলে এইকাৰণেই প্ৰমাণ হৈছে তেওঁলোকে এতিয়া একেবাৰে গৰুৰ মাংসক লৈ ৰাজনীতি কৰিবলৈ বাধ্য হৈছে। তেওঁলোকে ভালকৈ জানে যে অসমৰ 100 জন মানুহৰ ভিতৰত 35 জন মানুহ মুছলমান। গতিকে এই দুটা ভাগত যদি অসমখন সদায় ভাগ হৈ থাকে, 4% হৈছে আপোনাৰ খ্ৰীষ্টান, অৰ্থাৎ 38ৰ পৰা 39% মানুহ এতিয়া ইয়াতে অনা হিন্দু মানুহ। এইখিনি মানুহক বাদ দি অসমখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, সকলোকে লৈয়ে আগবাঢ়িব লাগিব। কিন্তু বিজেপি আজি এনেকুৱা বিপদত পৰিছে যে ভাত কাপোৰৰ কথাক লৈ পেলাই কি কাম তেওঁলোকে যোৱা সময়ছোৱাত কৰিছে। মুখ্যমন্ত্ৰী হোৱাৰ এইটো 4 বছৰ হ'ল এতিয়া। তেওঁ যোৱা 4 বছৰত অসমৰ কাৰণে মানুহৰ কাৰণে কি কৰিলে তেওঁক যদি সোধা যায় তেওঁ ভালকৈ ক'ব নোৱাৰে। গতিকে এতিয়া মানুহক ভাগ ভাগ কৰাৰ ৰাজনীতিহে তেওঁলোকে আটাইতকৈ বেছি জোৰ দিছে। গতিকে এই ৰাজনীতিৰ বিৰুদ্ধে মানুহক ভাত কাপোৰৰ সমস্যাক কেন্দ্ৰ কৰি ঐক্যবদ্ধ কৰাৰ কাৰণে আমি এই সন্মিলনবিলাকৰ মাজেৰে পৰিকল্পনা গ্ৰহণ কৰিছোঁ। পুঁজিপতি হ'লেও অন্ততঃ কল কাৰখানা খোলে, নিজৰ পইচাৰে ব্যৱসায় কৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পইচা ক'ত? তেওঁৰ পত্নীৰ আচলতে এই যে বিৰাট সম্পত্তি কৰিছে তাৰ উৎস কি? আমি ভাবোঁ তাৰ প্ৰথম তদন্ত হোৱা উচিত। কাৰণ তেওঁ যি সম্পত্তি কৰিছে, তেওঁৰ পৰিয়ালে যি ধৰণে সম্পত্তি কৰিছে, ইয়াত কোনো স্বচ্ছতা নাই। বিভিন্ন ক্ষেত্ৰত অভিযোগ উঠিছে কেনেকৈ চৰকাৰী আঁচনিবিলাক ব্যৱহাৰ কৰি পেলাই তেওঁলোকে মাটি দখল কৰিছে, তেওঁলোকে বিভিন্ন ঠিকা ঠগলিবিলাক অন্যৰ নামত লৈ পেলাই ব্যৱসায় কৰিছে। গতিকে ইয়াৰ তদন্ত আমি বিচাৰোঁ। সঁচা অৰ্থত যদি ব্যৱসায় কৰিবলৈ কোনোবা আহে, পুঁজিপতি যদি কোনোবা আহে, তেনেহ'লে তেওঁলোকে অসমৰ স্বাৰ্থ বিঘ্নিত নকৰাকৈ যদি তেওঁলোকে এটা কল কাৰখানা খোলা আমাৰ আপত্তি কৰিব লগা নাই। কিন্তু তাৰ শ্ৰমিকসকলক প্ৰাপ্য মজুৰি তেওঁলোকৰ অধিকাৰবিলাক দিয়াইটো আমাৰ কাৰণে, যাৰ কাৰণে আমি নিশ্চয় যুঁজ কৰিম। কিন্তু হিমন্ত বিশ্ব শৰ্মাক আমি পুঁজিপতি বুলি নকওঁ। তেওঁ আচলতে পুঁজিপতিবিলাকৰ পৰা চান কাঢ়ি নিজৰ সম্পত্তি, তেওঁৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিব ধৰিছে।